ডক্টৰ অনাবিল ওকে ডক্টৰ অনাবিলক মানুহে বেয়াই পাব লাগে তেওঁক ভাল যদি পায় মানে সেইটো সমাজৰ কাৰণে বেয়া আচলতে মই মনে প্ৰাণে বিচাৰি আছিলোঁ যে মোলৈ নিগেটিভ কেৰেক্টাৰ আহক নিগেটিভ মানে এনেকুৱা নহয় যে মই একদম কিবা মূৰত ৰুমাল মাৰি হাতত কিবা কিবি এসোপা পিন্ধি ডিঙিত কিবা পিন্ধি তেনেকুৱা টাইপৰ কি নিগেটিভ কিন্তু মই ভাল নাপাওঁ নমস্কাৰ মই ভাস্কৰ আৰু আপোনালোকৰ প্ৰিয় ধাৰাবাহিক বকুল ধাৰাবাহিকৰ এনে অনাবিল অৰ্থাৎ ভাস্কৰ ৰঞ্জন দা মোৰ সৈতে উপস্থিত আছে নমস্কাৰ আপোনাক স্বাগতম জনাইছোঁ প্ৰথমতে ধন্যবাদ হয় আৰু প্ৰথমতে জানিবলৈ বিচাৰিম আৰু দৰ্শকে মোক কৈছিলে যে আপুনি মানে প্ৰতিখন ধাৰাবাহিকতে নিগেটিভ কেৰেক্টাৰ কৰি থাকে আপুনি গাঁৱত যেতিয়া যাওঁ মই হয় মোক সকলোৱে সোধে তই সদায় নিগেটিভ কেৰেক্টাৰ কিয় কৰ তোক আমাৰ পজিটিভত চাবলৈ মন যায় হয় তাৰপিছত আৰু মোৰ ঘৰৰো মোৰ কিছুমান মানুহে যিবিলাক পৰিয়ালৰ বংশৰ তেনেকুৱা সকলোৱে সোধে মোক লগৰবিলাকেও কয় তই পজিটিভ কেৰেক্টাৰ কিয় নকৰা হ'লি আগতে মই পজিটিভ কেৰেক্টাৰে কৰিছিলোঁ কিন্তু সেইখিনি মানে কি হৈছে মানুহৰ একচুৱেলি মনত নাই চ' সেইবিলাক মানে মেগা চিৰিয়েল নাছিলে সেইবিলাক 5টা এপিছডৰ আছিলে 6টা এপিছডৰ আছিলে আৰু কিছুমান 15টা 16টা এপিছডৰ তেনেকুৱা কিছুমান যিবিলাক গৈছিলে তাত মই মেক্সিমাম মই পজিটিভ কেৰেক্টাৰ কৰিছিলোঁ মেগা চিৰিয়েলতো মই পজিটিভ কেৰেক্টাৰ কৰিছোঁ কিন্তু সেইবিলাক ইমান ক্লিক কৰা নাছিলে চিৰিয়েলবিলাক তেনেকুৱা যেতিয়া মই জিমৰ ট্ৰেইনাৰ হিচাপে মই নিজৰ মানে কি প্ৰফেশ্যনটো ল'লোঁ তাৰপিছত মোৰ এক্টিঙত মই সময় দিব নোৱাৰা হ'লোঁ তাৰপিছত এক্টিঙত সময় দিব নোৱাৰাৰ কাৰণে এতিয়া বস্তুটো হৈ গ'ল কি যেতিয়া পজিটিভ কেৰেক্টাৰ কৰা যায় সেই পজিটিভ কেৰেক্টাৰ কৰাজনৰ শ্বুটিং প্ৰায় সপ্তাহত মিনিমাম 5 দিন থাকে বা 4 দিন থাকে কিন্তু যেতিয়া মোৰ জিমৰ প্ৰফেশ্যনটো হৈ গ'ল মোৰ ন চ' জিমৰ প্ৰফেশ্যনটো হোৱাৰ পিছত মই সপ্তাহত মাত্ৰ 2 দিন শ্বুটিং কৰোঁ এতিয়া মই বেছিভাগ পৰিচালকৰ লগত মই কাম কৰা নাই মোৰ কেইজনমান যোনকেইজন পৰিচালকৰ লগত মোৰ টাৰ্মছ আছে যিসকলক মই ক'ব পাৰোঁ যে মোৰ শ্বুটিং সপ্তাহত 2 দিনহে হেৰি কৰিবা দেই ৰাখিবা বা কাৰোবাক মই কওঁ যে মোৰ ছানডে শ্বুটিং নেপেলাবা চ' ছানডে মোক এটা ব্ৰেক লাগে তেনেকুৱা চ' সেই বস্তুটো যাক মই তেনেকৈ ক'ব পাৰোঁ মোৰ তেওঁলোকৰ লগত মই কাম কৰি আছোঁ এতিয়া তেনেকুৱা কিছুমান কাম আহিছিলে মই সেইবিলাক কিন্তু মই কৰিব পৰা নাই সেইবিলাকত পজিটিভ কেৰেক্টাৰে আহিছিলে কিন্তু মোৰ শ্বুটিং সপ্তাহত হয়তো 6 দিনো পৰিব পাৰে সপ্তাহত 4 দিনো পৰিব পাৰে আৰু তেনেকুৱা কিন্তু মই শ্বুটিঙৰ কাৰণে মই টাইম দিওঁ সপ্তাহত মাত্ৰ 2 দিন দুদিনীয়া টাইম দিওঁ মোৰ এতিয়া অনাবিল চৰিত্ৰটো যে কৰি আছোঁ মোৰ সপ্তাহত শ্বুটিং প্ৰায় মোৰ মানে কি 2 দিনেই পৰে তেনেকুৱা আৰু মই ছানডেও মই শ্বুটিং নকৰোঁ তেনেকুৱা কিন্তু মই ইয়াত কৰিছোঁ দেই এইখনত মানে তেওঁলোকে মোক বহুত মিলাই দিয়ে ঠিক আছে আৰু ময়ো তেওঁলোকক সেইকাৰণে মোৰ পৰা সেই টাইমখিনি মই তেওঁলোকক মিলাই দিওঁ সেইটো মানে ছাপোৰ্ট তেওঁলোকেও মোক কৰে চ' ময়ো তেওঁলোকক সেইটো মই ছাপোৰ্ট কৰোঁ তেনেকুৱা গতিকে সেই বস্তু মিলাই পেলাই তেনেকৈ শ্বুটিং কৰি আছোঁ মই সপ্তাহত মেইনলি 2 দিন শ্বুটিং কৰিব লাগে আৰু নিগেটিভ কেৰেক্টাৰটো সপ্তাহত শ্বুটিং কমকৈ পৰে নিগেটিভ কেৰেক্টাৰটো মানে কি হয় চাব সপ্তাহত এদিন ওলালে ঠিক আছে মানে উইকলি মানে মোৰ কেৰেক্টাৰটো 3 দিন ওলাব ঠিক আছে মাজত 2 দিন নোলাব এদিন ওলাব এনেকৈ পৰে তেতিয়া মোৰ সপ্তাহত মোৰ 2 দিন শ্বুটিঙত মোৰ হৈ যায় চ' সেইটো এটা কথা প্লাছ মই নিগেটিভ কেৰেক্টাৰ মই কৰিও ভাল পাওঁ কৰি ভাল পাওঁ ছেটিছফাইড হয় আৰু ছেটিছফাই মানে মই পজিটিভ কেৰেক্টাৰ কৰিছোঁ কৰিলেও মানে কি হয় যিটো মোৰ এক্টিঙৰ যিটো ভোগটো মানে এক্টিঙৰ ভোগটো মানে মোৰ নিগেটিভ কেৰেক্টাৰত মোৰ মানে বেছিকৈ মানে ফুলফিল হয় মানে তেনেকুৱা চ' সেই বস্তুটো আৰু নিজৰো এটা ছেটিছফেকশ্যন বুলি থাকে গতিকে সেই বস্তুটো আৰু কিন্তু পজিটিভৰ মাজতে বকুলখনৰ আগত এই সন্ধ্যাতৰা বুলি যোনখন এখন মোৰ চিৰিয়েল গৈছিলে 24 এপিছডৰ তাততো মই পজিটিভ কেৰেক্টাৰ কৰিছিলোঁ তেনেকুৱা চ' সেই বস্তুটো আৰু মোৰ নিগেটিভ কেৰেক্টাৰ চিৰিয়েলত ষ্টাৰ্ট হৈছে মোৰ নিয়ৰ ফুলৰ পৰা আমাৰ বকুলৰ যিজন পৰিচালক পংকজ তেওঁৰ লগতে চ' তাৰ পৰা মোৰ যিটো নিগেটিভ কেৰেক্টাৰ যিটো মানে হেৰি লাগিল আৰু চ' তাৰ চলি আছে আৰু তেনেকুৱা আৰু দৰ্শকে বহুত বেছি ভাল পাইছে মানে যদি গালিও দিছে কেৰেক্টাৰটো গালি দিছে আপোনাক গালি দিয়া নাই একচুৱেলি কি হয় ডক্টৰ অনাবিল ওকে ডক্টৰ অনাবিলক মানুহে বেয়াই পাব লাগে তেওঁক ভাল যদি পায় মানে সেইটো সমাজৰ কাৰণে বেয়া আচলতে এজন বেয়া মানুহক একচুৱেলি মানুহে বেয়া পাব লাগে চ' সেই বস্তুটো কিন্তু এজন যদি বেয়া মানুহক যদি মানুহে সলাগে ই বহুত ভাল চ' বেয়া মানুহজনক বেয়া পোৱাই উচিত বাস্তৱ জীৱনত হওক চিৰিয়েল চিনেমাত হওক এজন বেয়া মানুহক বেয়া পোৱা উচিত সেইটো সমাজৰ কাৰণে ভাল মানে মানুহৰ মাজত সেই ভাল হেৰিটো সত্তাটো এতিয়াও আছে সেইকাৰণে তেওঁলোকে সেই ভিলেনজনক বেয়া পায় আমিও আগতে মই অমৃশ পুৰী ওলালে মোৰ খং উঠে কিন্তু শ্বাহৰুখ খান ওলালে মোৰ ভাল লাগে বস্তু তেনেকুৱা কিন্তু পিছত যেতিয়া দেখিলোঁ বা আমিৰ খানক মোৰ ভাল লাগিছিলে কিন্তু পিছত দেখি মানে যেতিয়া মই দেখিলোঁ ব্যক্তিগত জীৱনত আচলতে আমিৰ খান কেনেকুৱা মানে কি অমৃশ পুৰী কেনেকুৱা চ' বস্তুবিলাক তেনেকুৱা এতিয়া আমি আগবাঢ়িছোঁ আপোনাৰ বায়'গ্ৰাফিৰ অন্তলে আপোনাৰ ঘৰ ক'ত আপোনাৰ পিতৃ মাতৃৰ নাম কি আৰু আপোনাৰ পঢ়া শুনা ঘৰ মোৰ তেজপুৰৰ বিহগুৰি নামৰ এটা অঞ্চল গাঁও ভালুকে খোৱা প্ৰাথমিক বিদ্যালয় মই ঠিক কৰিছোঁ ভালুকে খোৱা প্ৰাথমিক বিদ্যালয় আৰু যিটো মোৰ হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল মোৰ বিহগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু মোৰ কলেজ মোৰ তেজপুৰ কলেজ পলিটিকেল চায়েন্স ডিপাৰ্টমেণ্ট মাৰ নাম বাসন্তী দেৱী আৰু দেউতাৰ নাম স্বৰ্গীয় পদ্মকান্ত নাথ আপোনাৰ বাৰ্থডে কেতিয়া 6 জুন যিহেতু আপুনি এতিয়া অভিনয় কৰি আছে আপুনি আপোনাৰ যিটো অভিনয় জাৰ্ণি
জাৰ্ণিটো মানে কেনেকৈ আৰম্ভ হৈছিল, ক'ৰ পৰা আৰম্ভ হৈছিল, বা আপুনি কিয় ভাবিলে যে আপুনি অভিনয় কৰিম বুলি? আচ্ছা, হয়, একচুৱেলি মানে কি হয়, এতিয়া মই নিগেটিভ কেৰেক্টাৰ কৰি আছোঁ ন, কিন্তু মোৰ অভিনয়ৰ প্ৰথম ষ্টাৰ্টিং কিন্তু মোৰ কমেডিৰে। মানে প্ৰথম মই হায়াৰ ছেকেণ্ডেৰীত ষ্টেণ্ড আপ কমেডি কৰিছিলোঁ, ঠিক আছে। তাৰপিছতে মই তাৰ আগতে কিন্তু মই কেতিয়াও মই ষ্টেজত উঠা নাই তেনেকুৱা, আৰু সেইটো মানে কি হয় চবেই আচৰিত হৈছিলে। তাৰপিছতে হ'ল কি, তেতিয়া মই নেক্সট মই কলেজ গ'লোঁ, কলেজত গৈও মই ষ্টেণ্ড আপ কমেডি কৰিলোঁ, আৰু মই মিমিক্ৰি কৰিব পাৰিছিলোঁ। বহুত এক্টৰৰ মই ভইচ উলিয়াওঁ, অসমীয়া এতিয়া কৰোঁ। এতিয়া মোৰ হেবিট নাই, ইমান প্ৰেক্টিচ নোহোৱা হৈ গ'ল, কিন্তু তেতিয়া মই বহুত কৰিছিলোঁ। ইভেন মোৰ কলেজৰ ছাৰহঁতৰো মই মানে ভইচ উলিয়াই দিম, বা যিকোনো এজন আৰ্জেৰ মই ভইচ উলিয়াই দিব পাৰিম, তেনেকুৱা আছিলোঁ। তাৰপিছতে গতিকে সেই তেনেকুৱা, আৰু মোৰ ষ্টেণ্ড আপ কমেডিৰে মোৰ এক্টিংটো ষ্টাৰ্ট হৈছিলে। তাৰপিছত মই ষ্টেণ্ড আপ কমেডি কৰি থাকোঁতে মোক মোৰ বন্ধুবিলাকেও কয় যে তই এক্টিং লাইনত যা। মোৰ মন আছিলে দেই সৰুৰে পৰা এক্টিং লাইনটো তেনেকুৱা। চ' সেই বস্তুটো আৰু জাৰ্ণি, তাৰপিছত মই যেতিয়া কলেজ শেষ কৰিলোঁ, কৰি পেলাই মই স্কুল অফ ড্ৰামাত মই এডমিশ্যন ল'লোঁ। লৈ পেলাই তাৰপিছত মই তেনেকৈ পেলাই মই লাহে লাহে হেৰি কৰিলোঁ, আৰু মই স্ক্ৰিপ্ট লিখিছিলোঁ তেতিয়া। চ' সেই বস্তুটো তেনেকৈ পেলাই স্ক্ৰিপ্টটো লিখিলোঁ, এক্টিঙো কৰিলোঁ, কৰি আজি আৰু এতিয়া কৰি আছে আৰু এতিয়া কৰি আছোঁ আৰু অলপ অলপকৈ। কেমেৰাৰ সন্মুখত প্ৰথম কাম কি আছিলে আপোনাৰ? কেমেৰাৰ সন্মুখত এনেইতো স্কুল অফ ড্ৰামা কিবা কিবি প্ৰডাকশ্যন আছিলে, সেইটো বেলেগ কথা, কিন্তু এখন VCD আছিলে মোৰ, মানে এজ এ লিড কেৰেক্টাৰ, এজ এ হিৰ' আছিলে। সেইখন নাম আছিলে ৰিঙা ৰিঙা মন বুলি। সেইখন NK প্ৰডাকশ্যনৰখন নহয় দেই, সেইখন বেলেগ এখন বিহু আছিলে এখন তেনেকুৱা। তাৰপিছতে চ' সেইখনত মোৰ কেৰেক্টাৰটো, সেইখন কিন্তু নিগেটিভ কেৰেক্টাৰ আছিলে। নিগেটিভ কেৰেক্টাৰ মানে এণ্টি হিৰ' টাইপ কেৰেক্টাৰ আছিলে তেনেকুৱা। চ' সেই বস্তুটো আৰু ষ্টাৰ্টিংটো তেনেকুৱা নিগেটিভ কেৰেক্টাৰে হৈছিলে, তাৰ মাজত পজিটিভ কৰিলোঁ। চিৰিয়েলবিলাকত মোৰ মেক্সিমাম পজিটিভ কেৰেক্টাৰে গৈ আছিলে। তাৰ মাজত প্ৰায় সেয়া মোৰ চলি আছিলে 2014-2017 মানলৈকে মই মানে পজিটিভ কেৰেক্টাৰে কৰি আছিলোঁ। নিয়ৰ ফুল চাগে 2017-18 মানত হ'ব নেকি। তাৰপিছত মোক পংকজে মোক নিগেটিভ কেৰেক্টাৰত কাষ্ট কৰিলে, আৰু মই নিগেটিভ কেৰেক্টাৰত কাষ্ট কৰাৰ কাৰণে মই যেতিয়া পজিটিভ কৰি আছিলোঁ, মই মনে প্ৰাণে বিচাৰি আছিলোঁ যে মোলৈ নিগেটিভ কেৰেক্টাৰ আহক। মই একদম বিচাৰি আছিলোঁ। মই ভাল পাওঁ মানে, মোৰ ছাপ'জ মোৰ যদি কোনোবাই সোধে ফেভৰেট মানে কেৰেক্টাৰ বুলি হেৰি কৰিলে, মই ক'ম যে মোক মহাভাৰতত দুৰ্যোধনৰ কেৰেক্টাৰটো কৰিবলৈ মন তেনেকুৱা। মানে কি হয়, নিগেটিভ কেৰেক্টাৰবোৰ বহুত বল্ড হয় মানে তেনেকুৱা। চ' নিজক ইউটিলাইজ কৰিব পাৰোঁ মই তেনেকুৱা। গতিকে সেই বল্ড কেৰেক্টাৰবিলাক মোৰ ভাল লাগে তেনেকুৱা। গতিকে সেই বস্তুটো, আৰু যেনেকৈ মই শ্বাহৰুখ খানৰ আগতে মই ডৰ, বাজিগৰ, আঞ্জাম এইবিলাক চিনেমা চাই মই ভাল পাইছিলোঁ তেনেকুৱা। চ' নিগেটিভ বুলি নহয়, মই এণ্টি হিৰ' টাইপ কেৰেক্টাৰতে ভাল পাওঁ দেই। মানুহে নিগেটিভ মানে এনেকুৱা নহয় যে মই একদম কিবা মূৰত ৰুমাল মাৰি, হাতত কিবা কিবি এসোপা পিন্ধি, ডিঙিত কিবা পিন্ধি, তেনেকুৱা টাইপৰ কি নিগেটিভ কিন্তু মই ভাল নাপাওঁ। অলপ মানে এণ্টি হিৰ' টাইপ, য'ত হিৰ' লাগক, নিগেটিভটো হওক তেনেকুৱা। চ' সেই বস্তুটো আৰু মানে দৰ্শকক বেছি ভাল পায় সেনেকুৱা। মই তেনেকুৱা ভাল পাওঁ আৰু বস্তুটো, আৰু দৰ্শকে যদি ভাল পায় ভাল লাগে তেনেকৈ ভাল পায়। আৰু আপোনাৰ কেমেৰাৰ মুখত প্ৰথম ধাৰাবাহিক কি আছিলে আপোনাৰ? দূৰদৰ্শনৰ আছিলে চিৰিয়েল, প্ৰেম এখনি নৈ বুলি আছিলে। কেতিয়া আছিলে চনটো? সেয়া প্ৰায় 2009-10 চন মানত তেনেকুৱা। তাৰপিছত লাহে ধীৰে ৰং আহিছে তেনেকুৱা। চ' তাৰ মাজত মই এনি হাই ফাইও চিৰিয়েল কৰিছিলোঁ তেনেকুৱা। দীঘলীয়া যাত্ৰা এটা, আৰু দীঘলীয়া যাত্ৰা মানে এতিয়া চলি আছে আৰু এতিয়া চলি আছে। দৰ্শকে বহুত বেছি ভাল পাই আছে আপোনাৰ অভিনয়। আৰু বকুল ধাৰাবাহিকখন আপুনি যিহেতু কৰি আছে, গতিকে এই ধাৰাবাহিকখনত আপুনি কেনেকৈ আহিল? বকুল মানে কি হয়, পংকজ আৰু পংকজৰ ৱাইফ জুমনিৰ লগত আমাৰ খুব ভাল টাৰ্মছ আৰু তেনেকুৱা। ইয়াৰ আগৰ চিৰিয়েলখনতো তেওঁলোকে মোক কাষ্ট কৰিছিলে। তেওঁলোকৰ এইখন কি আছিলে, ইয়াৰ আগৰখন পুৱতি তৰা আছিল নেকি? পুৱতি তৰা তেওঁলোকে মোক এটা নিগেটিভ কেৰেক্টাৰৰ কাৰণে কাষ্ট কৰিছিলে। কিন্তু সেই সময়টোত মোৰ নাই, তাত মই কৰা নাই। সেই সময়টোত মোৰ নাই কৰা। মই আকাশী গংগা বুলি এখন চিৰিয়েলত অলৰেডি তেওঁলোকে মোক ফোন কৰাৰ প্ৰায় 1 ঘণ্টাৰ আগত তেওঁলোকৰ লগত মোৰ কথা বতৰা হৈ গ'ল। চ' তেতিয়া মই ক'লোঁ যে মোৰ এনেকুৱা হ'ল, চ' এতিয়াতো মই কৰিব নোৱাৰিম। সিহঁতে মোক ক'লে যে বহুত ভাল কেৰেক্টাৰ আছিলে, আপুনি এইটো বহুত মিছ কৰিলে। মই বোলো কি কৰিবা আৰু, এতিয়াতো কাৰোবাক যেতিয়া কথা দি দিলোঁ, দিয়াৰ পিছত এতিয়াতো উপায় নাই তেনেকুৱা। গতিকে মই সেই আকাশী গংগা মই সেই ৰন্দীপ নামৰ যিটো কেৰেক্টাৰটো মই সেইটো কৰিলোঁ। কিন্তু সেইখন চিৰিয়েল বহুত বেছি দিন মানে হেৰি নহ'ল আৰু ৰানিং নহ'লে সেইখন। তাৰপিছত সেই পুৱতি তৰা সেই কেৰেক্টাৰটো মই মিছ কৰিলোঁ। আকৌ এইখনৰ কাৰণে মোক তেতিয়া মই সিহঁতক কৈছিলোঁ যে নেক্সট থাকিলে মোক ক'বা তেনেকুৱা। গতিকে মই নেক্সট যেনিবা মোক মানে কি এইখনৰ কাৰণে ক'লে, আৰু মই মানে মোৰ জিমৰ প্ৰফেশ্যনটোৰ কাৰণে মই ইয়াৰলি মাত্ৰ এখন চিৰিয়েলে কৰোঁ। আমিৰ খানৰ নিচিনা তেনেকুৱা নহয় এখন কৰে ন। তেওঁলোকৰ বাৰু টকা পইচা আছে বহুত, সেইকাৰণে তেওঁলোকে তেনেকৈ কৰে চিলেক্টেড। কিন্তু মোৰ বস্তুটো হ'ল কি, মোৰ প্ৰফেশ্যনটো মই মানে কি হয়, এক্টিঙৰ উপৰিও মই এটা বেলেগ এটা প্ৰফেশ্যন মই চলাই নিব লাগিব, নহ'লে ময়ো মানে ফাইনেন্সিয়েল প্ৰব্লেমত ভুগিম। আৰু আজিকালি অকল এক্টিং কৰি পেলাই সকলো মানুহে এক্টিং কৰি পেলাই নিজক মেইনটেইন কৰিব নোৱাৰিব তেনেকুৱা। চ' আজিকালি নিডছ বহুত মানুহৰ তেনেকুৱা। আৰু জিমৰ প্ৰফেশ্যনটোত এতিয়া মোৰ ৰেছপনচিবিলিটি বাঢ়ি গ'ল। বহুত ক্লাইণ্টে মানে কি হয়, কাৰোবাৰ বেক পেইন, নি পেইনৰ
বিহেভ কৰিবৰ কাৰণে মোৰ ওচৰত আহে হয় চ' তেওঁলোকে মোৰ মানে ফোন কৰি লয় যে মই ইমান দিনৰ কাৰণে কৰিম চ' মই যদি শ্বুটিঙত গুচি যাওঁ যদি নাথাকোঁ সেইটোতো ৰেছপনচিবিলিটি মই ল'লোঁ আমি ইয়াৰ কথা পাতিম বাৰু পিছত ভালকৈ অঁ হয় আপুনি এই ধাৰাবাহিকখন কৰি আপোনাৰ কেনেকুৱা লাগিছে এই মানে যিটো টীম আপোনালোকৰ অ'কে বকুল ধাৰাবাহিকৰ তেওঁলোক আমাৰ বকুলৰ টীমটো খুবেই ভাল টীম হয় এনেকুৱা আৰু সেই পংকজৰ যিটো ইউনিটটো মোৰ কাৰণে এইটো ঘৰৰ নিচিনা আৰু তেনেকুৱা সিহঁতক মই ফোন কৰি পেলাই কেতিয়াবা ক'ব পাৰোঁ যে মোৰ আমুক দিনাখন শ্বুটিং নাৰাখিবা দেই তেনেকুৱা সিহঁতে মোক জোৰ কৰি পেলাই কয় নাই আমুক দিনাখন আপুনি কৰিবই লাগিব আহিব তেনেকুৱা চ' সিহঁতৰ লগত মোৰ খুব ফ্ৰেণ্ডলি মানে সিহঁতৰ লগত তেনেকুৱা জুমনি মোৰ ভণ্টিৰ নিচিনা তেনেকুৱা গতিকে মই সেই টীমটো মোৰ কাৰণে আৰু নিয়ৰ ফলত মই বহুত দিন কৰিলোঁ ন তেওঁলোকৰ লগত গতিকে কৰাৰ কাৰণে মোৰ তেওঁলোকৰ লগত টাৰ্মছটো খুবেই ভাল আৰু ভাল তেওঁলোকৰ লগত বণ্ডিংটো খুবেই ভাল আৰু প্লাছ আমাৰ যিখিনি কো আৰ্টিষ্ট শান্তনু খুব ভাল ল'ৰা প্ৰিয়ংকাও খুব ভাল ছোৱালী আৰু দীপশিখাক মই আগৰে পৰাই জানো তাই প্ৰথম যিটো মানে প্ৰথম তাই এজ এ কৰিঅ'গ্ৰাফাৰ তাই কাম কৰিছিলে এছিষ্টেণ্ট কৰিঅ'গ্ৰাফাৰ চ' তেতিয়া মোৰ লগত কৰিছিল তাই তেনেকুৱা চ' সেইফালৰ পৰা মোৰ তেওঁলোকক সকলোৱে আৰু প্ৰদীপ দাৰ লগতো মোৰ খুবেই ভাল তেনেকুৱা আৰু তেওঁ মানুহজন যদিও নিগেটিভ কেৰেক্টাৰ কৰে মানুহজন তুমি তেওঁক লগ পালে গম পাবা খুবেই ভাল মানুহ তেনেকুৱা গতিকে খুব হাঁহি ধেমালিৰে মানে কামটো চলে আৰু তেনেকুৱা সেই বস্তুটো আৰু মানে সেই ৰিচেণ্টলি আপুনি কৈছিলে যে এই অদিতিয়ে মোৰ প্ৰেম ভাঙিছে গতিকে মই আশ্ৰমখন ভাঙিম সেনেকুৱা গালি দিছে মানে মানুহে আচ্ছা বহুত গালি দিছে সেইটোৱে হয় সেইটোত মানে গালি খাবলগীয়া আচলতে মানে আপুনি ওলালে কয় আৰু এই ওলাল আৰু মানে ওলাল আৰু খং কৰে আৰু তেনেকুৱা আৰু আপুনি আপোনাৰ অভিনয় চাইনে টিভিত বা মোবাইলত চাওঁ মই টিভিত চোৱা নহয় মই মোবাইলতে চোৱা হয় মানে যেতিয়া টেলিকাষ্ট হৈ থাকে তেতিয়া মই জিমত থাকোঁ হয় নেকি গতিকে মোৰ আজিলৈকে মোৰ হেৰিক মানে মই টিভিত মই চোৱাই নাই মোৰ এখন মই মোবাইলত বা মোৰ টেবলেটটোত মই লৈ পেলাই তেনেকৈ পেলাই মই চাওঁ আৰু তেনেকুৱা চ' মই নেক্সট ডেহে চাওঁ মই নেক্সট ডে চাওঁ কাৰণ মই 10টা বজাত জিমৰ পৰা আহোঁ মই ডিনাৰ চিনাৰ বা মই 9:30 আহিলেও মই সোনকালে মই ডিনাৰ কৰি 10:30 মই শুই যাওঁ চ' পিছদিনাখন চাওঁ মই ৰাতিপুৱা নহয় দুপৰীয়া চাওঁ চাওঁ যিহেতু আপুনি এজ এ জিম ট্ৰেইনাৰ কাম কৰি আছে লগতে অভিনেতা আপুনি এতিয়া আপুনি কেনেকৈ মেইনটেইন কৰি আছে মেইনটেইনটো মানে কি হয় মোৰ খুব টাইম টেবুল তেনেকুৱা আৰু টাইম টেবুল মানে কেনেকুৱা মই ৰাতিপুৱা প্ৰায় 5টা 5:30 মই উঠি দিওঁ উঠি পেলাই মই 6টা বজাত মই জিমলৈ গ'লোঁ জিমৰ পৰা তাৰ মাজত জিম মোৰ ঘৰৰ ফ্ৰণ্টত যিহেতু গতিকে মই মাজত আহি পেলাই ফটকতে কিবা এটা খাই গ'লোঁ মোৰ ৱৰ্কআউট কৰিলোঁ আহি পেলাই আকৌ খালোঁ কি খাই আপুনি যদি অকণমান কৈ ভাল লাগিব মই ষ্টাৰ্টিং মই মেক্সিমাম মই এইবিলাক ড্ৰাই ফ্ৰুট চিডছ সেইবিলাক খাওঁ মৰ্ণিং তেনেকুৱা আৰু ষ্টাৰ্টিং মই আমলা জুচৰে কৰোঁ তেনেকুৱা তাৰপিছতে কেতিয়াবা মই চিয়া চিডছো খাওঁ তেনেকুৱা আৰু তাৰপিছত মই চিডছ খাওঁ ব্লেক কফি খাওঁ তাৰপিছত মই মাজত অলপমান হেৰি থাকে প্ৰি ৱৰ্কআউট মিল থাকে অলপমান স্প্ৰাউটছ ডালিম তেনেকুৱা ধৰণেৰে খাই পেলাই মই ৱৰ্কআউট কৰিলোঁ ৱৰ্কআউট কৰি আহি পেলাই মই এটা স্মুদি খাওঁ তেনেকুৱা চ' সেইটো মিলেটছ থাকে অ'টছ থাকে কল থাকে ৱে প্ৰ'টিন থাকে চ' তেনেকুৱা সেই ধৰণৰ ভাত মই খাওঁ নাই মই এইটো বিলিভ নকৰোঁ চবৰে কাৰণে এইটো বেলেগ বেলেগ চ' কোনোবাই মানে কি হয় ৱৰ্কআউটটো যদি ভালকৈ কৰি থকা যায় যদি 6 পেক নালাগে ভাত খাই থাকিব পাৰি মোৰ 6 পেক নাই মই জেনেৰেল লাইফ এটা মেইনটেইন কৰি আছোঁ তেনেকুৱা চ' মই ধুনীয়াকৈ মই ভাত খাওঁ দুপৰীয়া ৰাতি পৰাপক্ষত এভইড কৰিব ট্ৰাই কৰোঁ কিন্তু এইকেইদিনটো মই ভাত খাই আছোঁ আকৌ কমাই দিম তেনেকুৱা দুপৰীয়া আহে তেনেকৈ ভাত চিকেন মাছ তেনেকুৱা চলি থাকে আৰু ভাস্কৰ দাৰ খং উঠেনে খং মানে মোৰ বস্তুটো কি হয় ষ্টাৰ্টিং পৰ্যায়ত মোৰ খং উঠে ঠিক আছে কেতিয়া উঠে খংটো মোৰ একদম এক্সট্ৰিমত উঠে ঠিক আছে এতিয়া মোৰ লগত কিবা এটা হৈ আছে ন ছাপ'জ তুমি মোৰ লগত কিবা এটা বেয়া কৰি আছা মই গম পাই আছোঁ হ'ব দিয়া ধৈৰ্য ধৰি আছে একো নাই থাকেই মানুহৰ বেয়া হেৰি মই তোমাক একো নক'ম কিন্তু এনেকুৱা নহয় যে মই তোমাক একোৱেই নক'ম মই তোমাক লাষ্ট টাইমত ক'ম তেতিয়া বহুত বেয়াকৈ ধৰিম মানে তেতিয়া বহুত বেয়াকৈ ধৰিম আৰু তেনেকুৱা সেই বস্তুটোৱে প্ৰথম ৰিয়েক্ট নকৰোঁ মই তেনেকুৱা চ' খংটো মোৰ লাষ্টত উঠে এনেকুৱা নহয় যে মোৰ ফটকতে খং উঠি গ'ল তেনেকুৱা নহয় চ' লাষ্টত এক্সট্ৰিমত হৈ গ'লে মই সহ্য নকৰোঁ মানে তাৰ মই ৰিপ্লাইটো দিম মই আৰু ধাৰাবাহিকত মানে যিটো আপোনাৰ কেৰেক্টাৰ দেখুওৱা হয় পুৰা মানে একদম নিগেটিভ কেৰেক্টাৰ এতিয়া ৰিয়েল লাইফত আপুনি তেনেকুৱা নেকি মানে বহুতে সুধিব দিয়ে ৰিয়েল লাইফত এতিয়া মই কেনেকুৱা এতিয়া মই নিজৰ কথাটো মই নিজক তেনেকুৱা কি বুলি ক'ম এতিয়া প্ৰত্যেক মানুহৰ মাজত এটা ভাল হেৰি থাকে এটা বেয়া হেৰি থাকে তেনেকুৱা ভাল গুণ বেয়া গুণ থাকে চ' এক্সট্ৰিম পৰ্যায়ত হয়তো সকলো মানুহেই কিছুমান ক্ষেত্ৰত বেয়া হৈ যাব পাৰে তেনেকুৱা আৰু পৰাপক্ষত সেই ৰিয়েল লাইফত কোনো মানুহে ভিলেন হৈ থাকিব নোখোজে বেয়া মানুহ চবেই ভাল হ'বই খোজে কিন্তু চবৰে দৃষ্টিভংগীটো বেলেগ বেলেগ তেনেকুৱা চ' মই ট্ৰাই কৰোঁ যাতে ভাল হৈ থাকিব পাৰোঁ কাকো একো যাতে বেয়াকৈ ক'বলগীয়া নহওক তেনেকুৱা গতিকে সেই বস্তুটো আৰু মই গম পাইছোঁ যে ভাস্কৰ দা বহুত মৰমীয়াল হয় বহুত কেয়াৰিং মানুহ মানে আমি আহি গম পাইছোঁ যে ধুনীয়াকৈ তেওঁ আমাক খোৱাৰ যোগাৰ কৰি দিছে
বহুত ধুনীয়া মানুহ আৰু তোমালোকে ইমান দূৰৰ পৰা আহিছা হয়